আৰু এতিয়া বিতং খবৰ শেষ পৰ্যায়ত আসু আৰু AJYCPৰ ৰাজনৈতিক দল গঠন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰত ঘোষণা হ'ব পাৰে দলৰ নাম নতুন দলটোৰ মূল মন্ত্ৰ হ'ব অসম প্ৰথম সদায় আৰু চিৰদিন বিকল্প আঞ্চলিকতাবাদী ৰাজনৈতিক দল গঠনৰ বাবে দুজনীয়া আহ্বায়ক কমিটিক অৰ্পণ কৰা হৈছে দায়িত্ব আসুৰ ঔৰসত আকৌ ৰাজনৈতিক দল প্ৰব্ৰজনকাৰী কেঁচামাল নতুন দলটোৰ নিউজ 18ৰ হাতত পৰামৰ্শদাতা কমিটিৰ প্ৰতিবেদন বিগ এক্সপোজ 1985 চনত ছবছৰীয়া অসম আন্দোলনৰ অন্তত সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰসত জন্ম লাভ কৰিছিল ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদে দুবাৰকৈ দিছপুৰৰ মসনদো দখল কৰিছিল অসম গণ পৰিষদে বৰ্তমানেও বিজেপিৰে মিত্ৰতা কৰি দিছপুৰৰ মসনদত আসুৱে জন্ম দিয়া অগপ আসুৱে পুনৰ জন্ম দিলে আন এক আঞ্চলিক ৰাজনৈতিক দলৰ এইবাৰো আসুৰ লগত AJYCP দলৰ জন্ম হ'ল নামকৰণহে বাকী 15 ছেপ্টেম্বৰত ৰাজহুৱা হ'ব দলৰ নাম গঠন হ'ব পূৰ্ণাংগ আহ্বায়ক কমিটি আসাম ফাৰ্ষ্ট অলৱেজ এণ্ড এভাৰ অসম প্ৰথম সদায় আৰু চিৰদিন এটোৱেই মূল শক্তি এই স্পিৰিটটোক লৈয়ে পৰৱৰ্তী দিনত ৰাজনৈতিক যিটো যাত্ৰা আৰম্ভ হ'ব যদিও আমি সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি অৰাজনৈতিক স্বতন্ত্ৰ চৰিত্ৰ যিহেতু আমি সুৰক্ষিত অৱস্থাত ৰাখিম সেইকাৰণে আমি প্ৰাৰম্ভিক পৰ্যায়ত মুখ্য আহ্বায়কৰ দায়িত্ব আমি সন্মানীয় শিক্ষক গুৰু দুগৰাকীৰ হাতত আমি অৰ্পণ কৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা সদৌ অসম ছাত্ৰ সন্থাই আমি অন্তঃকৰণে কামনা কৰোঁ যে যিবিলাক জাতীয়তাবাদী শক্তি আছো সেই জাতীয়তাবাদী শক্তিসমূহ বা আঞ্চলিকতাবাদী যিবিলাক আমি শক্তি এই শক্তিসমূহ বিভাজিত হৈ বৃহৎ যিবিলাক ৰাষ্ট্ৰীয় শক্তি আৰু ইতিমধ্যে যিবিলাক শক্তিয়ে অসমক প্ৰতাৰণা কৰিলে আমাৰ আঞ্চলিক শক্তি বা যিবিলাক সাম্প্ৰদায়িক শক্তি ইতিমধ্যে শাসনত আছে সেই শক্তিসমূহক উৎখাত কৰিবলৈ হ'লে নিশ্চিতভাৱে আমি ঐক্যবদ্ধ হ'বই লাগিব অৰাজনৈতিক সংগঠন হৈ থকাৰ প্ৰতিশ্ৰুতি আসু AJYCPৰ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি সম্পূৰ্ণ অৰাজনৈতিক হৈ ভৱিষ্যতৰ দিনত আমাৰ সংবিধানে দিয়া যি দায়িত্ব সেই দায়িত্ব আমি পালন কৰি যাম আৰু সেই কথাটো স্পষ্ট কৰি দিছোঁ সদৌ অসম ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি সৰ্বকালৰ বাবে আমি অৰাজনৈতিক হৈ থাকিম কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল আসু AJYCPৰ প্ৰস্তাৱিত ৰাজনৈতিক দলৰ কেঁচামাল হ'ব প্ৰব্ৰজনকাৰীহে মন কৰক পৰামৰ্শদাতা কমিটিৰ এই ৰাজনৈতিক প্ৰতিবেদনলৈ প্ৰব্ৰজনকাৰীৰে ভেটি সুদৃঢ় কৰিব দলটোৱে বিদেশী ইছ্যুলৈ অগপই ৰাজনীতি কৰাৰ পিছত এইবাৰ নতুন দলটোৱেও প্ৰব্ৰজনকাৰীৰ কাৰ্ড খেলিবলৈ সাজু হৈছে যে সেয়া স্পষ্ট ইফালে আসু AJYCPয়ে গঠন কৰা পৰামৰ্শদাতা কমিটিয়ে 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদনকে ল'ব দলটোৰ আধাৰ হিচাপে যাক লৈও সৃষ্টি হৈছে বিভ্ৰান্তিৰ যি সময়ত 6 নম্বৰ দফা কমিটিৰ প্ৰতিবেদন একাংশই বিৰোধিতা কৰিছে সেই সময়ত সেই সমিতিৰ প্ৰতিবেদনক সকলোৱে মানি ল'বনে প্ৰশ্ন উঠিছে শুকুৰবাৰৰ গুৰুত্বপূৰ্ণ দিনটোত আসুৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ অনুপস্থিতিক লৈও শুকুৰবাৰে উপস্থিত থকা লুৰিন দীপাংকয়ে যি অজুহাতেই নেদেখুৱাওক সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য যে প্ৰস্তাৱিত ৰাজনৈতিক দলৰ ঘোৰ বিৰোধী সেয়া স্পষ্ট অসমৰ ৰাইজে এই সময়ত নতুন দলটোক কিমান দূৰলৈকে আদৰি লয় সেয়াহে হ'ব লক্ষণীয় কেমেৰা পাৰ্চন হিতেশৰ সহযোগত ৰাজু বৰুৱা আৰু গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অপৰাধী জনপ্ৰতিনিধিৰ হাতত শাসনভাৰ অসমৰ বিধায়ক সাংসদৰ বিৰুদ্ধে ৰুজু হৈ আছে ৩৫টাকৈ গোচৰ সৰ্বাধিক অপৰাধী জনপ্ৰতিনিধি থকা ৰাজ্য হৈছে উত্তৰ প্ৰদেশ সমগ্ৰ দেশজুৰি ৪,৪৪২টা গোচৰৰ অভিযুক্ত জনপ্ৰতিনিধি অসম বিধানসভাত অপৰাধীৰ টিকিল খিলনি অপৰাধজনিত গোচৰত সাঙুৰ খাইছে অসমৰ সাংসদো এটা দুটা নহয় অসমৰ নেতা মন্ত্ৰী তথা সাংসদৰ বিৰুদ্ধে ৰুজু হৈ আছে ৩৫টা অপৰাধৰ গোচৰ তাৰে ১২টা এনে গোচৰ য'ত দোষী সাব্যস্ত হ'লে যাৱজ্জীৱন জেল হ'ব পাৰে জনপ্ৰতিনিধিৰ উচ্চতম ন্যায়ালয়ত কৰ্মৰত অসমৰ জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰিয়াই দাখিল কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য বৰ্তমানে বিধায়ক আৰু সাংসদ হৈ থকা অসমৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে আছে 8টা গোচৰ কোনো গোচৰত নাম সাঙুৰ খাইছে কেইবাজনো জনপ্ৰতিনিধিৰ
অৰ্থাৎ গোচৰ যদি 8টা 16 জনৰো অধিক হ'ব অভিযুক্ত জনপ্ৰতিনিধিৰ সংখ্যা। কেৱল অসমৰে নহয়, দেশৰ প্ৰতিখন ৰাজ্যৰ নেতা মন্ত্ৰী তথা সাংসদৰ বিৰুদ্ধে থানাই থানাই ৰুজু হৈ আছে হাজাৰ হাজাৰ অপৰাধজনিত গোচৰ। তালিকাৰ শীৰ্ষস্থানত উত্তৰ প্ৰদেশ। দেশৰ এই সৰ্বাধিক জনবসতিৰ ৰাজ্যখনত নেতা মন্ত্ৰী বিধায়ক তথা সাংসদৰ বিৰুদ্ধে ৰুজু হৈ আছে 1217টা অপৰাধৰ গোচৰ। সমগ্ৰ দেশত জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ থকা অপৰাধজনিত গোচৰৰ সংখ্যা 4442টা। অপৰাধ আৰু ৰাজনীতি পুৰণি সম্পৰ্ক। আইনৰ চকুত ধূলি দি এনে অপৰাধী জনপ্ৰতিনিধিয়ে বিধানসভা আৰু লোকসভাত প্ৰণয়ন কৰে আইন, শাসন কৰে ৰাইজক। জনপ্ৰতিনিধি হোৱাৰ সুবাদতেই তল পৰে এনে লোকৰ বিৰুদ্ধে থকা অপৰাধজনিত গোচৰৰ প্ৰসংগ। ভয়ংকৰ অপৰাধ সংঘটিত কৰি দপদপাই ঘূৰি ফুৰা জনপ্ৰতিনিধিৰ গোচৰ শীঘ্ৰেই মীমাংসা কৰাৰ নিৰ্দেশ বিচাৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল এখন লেখ আবেদন। সেই আবেদনৰ আধাৰতেই সকলো তথ্য যুগুতাবলৈ উচ্চতম ন্যায়ালয়ে দায়িত্ব দিছিল জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰিয়াক। অসমৰ জ্যেষ্ঠ অধিবক্তাজনে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে এক বিস্তৃত প্ৰতিবেদন, য'ত উল্লেখ আছে অপৰাধজনিত গোচৰত নাম সাঙুৰ হোৱা অসমৰ একাধিক বিধায়ক তথা সাংসদৰ নাম। বিজয় হানচাৰিয়াৰ প্ৰতিবেদনে এতিয়া জোকাৰিছে সমগ্ৰ দেশৰ ৰাজনীতি। অৱশ্যে প্ৰতিবেদনখনত উল্লেখ কৰা নাই অপৰাধৰ গোচৰ থকা বিধায়ক তথা সাংসদৰ নাম। দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ আঞ্চলিক ৰাজনীতিৰ নিমিলা অংক। পতাকাখন হ'ব কাৰ বা ধৰিব কোনে? অজিত ভূঞা, লুৰিণ, অৰূপ নে অখিল? কাৰ পতাকাৰ তললৈ আহিব কোন? অখিল, লুৰিণ, দীপাংকৰ জ্যোতি বাৰু সম্ভৱনে? অজিত ভূঞাই আপোচ কৰিব নেকি? এনে অংকই এতিয়া জটিল কৰিব নিশ্চয় আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাৰ সূত্ৰ। ধূসৰ ৰাজ্যৰ আঞ্চলিক শক্তিৰ ৰাজনীতি। অজিত ভূঞাৰ এটা দল, বন্ধু অৰূপ বৰবৰাৰো আন এটা। আছু AJYCPয়ে নামানে অখিলক। পত্নী, পুত্ৰ, মাতৃক সুধিহে ৰাজনীতি অখিলৰ। অদীপ ফুকনো ঘূৰিছে গাঁৱে চহৰে। সকলোকে বিকল্প লাগে। বিজেপি, কংগ্ৰেছ, AIUDFৰ বিকল্প লাগে। বিকল্প আঞ্চলিক শক্তিয়েহে ৰক্ষা কৰিব অসম। গতিকে বিকল্প শক্তি গঠন কৰিবলৈ তৎধৰণি হেৰুৱাইছে সকলোৱে। কিন্তু 4-5টা আঞ্চলিক দল খুলি সম্ভৱ হ'বনে ৰাজনৈতিক বিকল্প? এই উত্তৰ নাই সাংসদ অজিত ভূঞা, দীপাংক নাথ, লুৰিণজ্যোতি গগৈ, পলাশ চাংমাই, অৰূপ বৰবৰা বা অদীপ ফুকনৰ হাতত। সকলোকে বিকল্প লাগে, কিন্তু কাষ চাপি নাহে কোনো কাৰোৰে ওচৰলৈ। অখিল গগৈয়ে কৈছে, একেখন পতাকাৰ তলত একগোট হলেহে উৎখাত হ'ব বিজেপি। এটা আঞ্চলিক দল, ঐক্যবদ্ধ, শক্তিশালী আৰু সকলোকে সামৰি লোৱা আৰু আপোচবিহীন আঞ্চলিক দল হ'ব লাগিব। আৰু এটা দল, এটা প্ৰতীক আৰু এখন পতাকা, তাৰ তলত এটা আঞ্চলিক দল হ'ব লাগিব। ভাগ ভাগ হলে নহ'ব। কিন্তু প্ৰশ্ন হৈছে, পতাকাখন হ'ব কাৰ, ধৰিব কোনে? অজিত ভূঞা, লুৰিণ, অৰূপ, অখিল, কাৰ পতাকাৰ তললৈ আহিব কোন? আজিৰ তাৰিখত এয়া জটিল প্ৰশ্ন। বিকল্প বিচাৰিছে, কিন্তু ইগো বাঢ়িছে। একত্ৰিত আঞ্চলিক শক্তিৰ কথা সকলোৱে কৈছে, কিন্তু অখিল, লুৰিণ, দীপাংকৰ জ্যোতি সম্ভৱ হ'বনে? অজিত ভূঞাই আপোচ কৰিবনে? অৰূপ বৰবৰা কাষ চাপিব জানো তেৰা খবৰ? বহুধা আঞ্চলিক শক্তিয়ে বিজেপি বা কংগ্ৰেছকে লাভৱান কৰিব ঠিকেই, কিন্তু জটিল প্ৰশ্নটো হ'ল অখিলে কোৱা পতাকা আৰু ছাতিটো হ'ব কাৰ? কোন আহিব কাৰ ছাতিৰ তললৈ? তাৰ ওপৰতে নিৰ্ভৰ কৰিব বিকল্প আঞ্চলিক শক্তিৰ সফলতা, বিফলতা আৰু ভৱিষ্যত। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰিমোটৰ গুৰুত্বপূৰ্ণ বাতৰি। দেশত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা আৰু প্ৰতিদিনে 1 লাখকৈ প্ৰায় আক্ৰান্ত হোৱাৰ দিশে এতিয়া ভাৰত। শেহতীয়া খবৰ 45,62,414 জনলৈ বৃদ্ধি হৈছে ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত সৰ্বাধিক 96,551 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে। বৰ্তমানলৈ কৰোনাই প্ৰাণ কাঢ়িছে 76,271 জনৰ। এদিনতে মৃত্যু হৈছে 1,209 জনকৈ কৰোনা ৰোগীৰ। আমেৰিকাৰ পাছে পাছে এতিয়া দ্বিতীয় স্থানতে আছে ভাৰত আৰু ক্ৰমাগত 10 দিন ধৰি মৃত্যুৰ সংখ্যা 1000ৰ ওপৰতে আছে। কমাৰ নাম লোৱা নাই আৰু ইয়াৰলৈ লক্ষ্য ৰাখি এতিয়া যেন পৰিস্থিতি আৰু অধিক ভয়াৱহ হ'বলৈ গৈ আছে, তাৰে যেন পূৰ্ণ অশনি সংকেত স্পষ্ট হৈ পৰিছে।
আৰু ইফালে ৰাজ্যত দৈনিক বৃদ্ধি হৈছে কৰোনা ভাইৰাছৰ প্ৰকোপ য'ত 1,35,805 জনলৈ বৃদ্ধি হৈছে আজিৰ দিনটোলৈকে কোভিড-19 আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাৰ খবৰ 2,739 জন কোভিড-19ত আক্ৰান্ত হৈছে ইয়াৰ ভিতৰত গুৱাহাটীত 646 পুনৰবাৰ জনাইছো গুৱাহাটী মহানগৰীত 646 গৰাকী লখিমপুৰত 259 গৰাকী আক্ৰান্ত হৈছে ডিব্ৰুগড়ত 199 জন আক্ৰান্ত যোৰহাটত আক্ৰান্তৰ সংখ্যা 177 জন আৰু বৰ্তমানলৈকে কৰোনা আক্ৰান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা ৰাজ্যত বৃদ্ধি পাইছে 414 গৰাকীলৈ বিগত দুটা দিনত 18 জনকৈ লোকৰ মৃত্যু ঘটিছে এয়া আন এক ভয়াবহ খবৰ আৰু কৰোনাত আক্ৰান্ত যি শতকৰা হাৰ সেয়া হৈছে 7.74% বৰ্তমানলৈকে আৰোগ্য হৈছে 1,03,504 জন লোক চিকিৎসাধীন হৈ আছে এতিয়াও 31,848 গৰাকী ৰোগী সময় এটা চমু বাণিজ্যিক বিৰতিৰ সূৰ্যা চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ আগবঢ়ালে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ কৰোনা আক্ৰান্তৰ সংখ্যা 1,30,000 ঘৰ অতিক্ৰম কৰাৰ পাছতো কিন্তু গা লৰা নাই একাংশৰ বজাৰ সমাৰলৈ ওলাই অহা এনে লোকৰ মুখত নাই মাস্ক নাই কোনো সামাজিক দূৰত্ব কঠোৰ আৰক্ষী প্ৰশাসন মাস্ক পৰিধান নকৰা জৰিমনা কেৰেপ নকৰে আৰক্ষীক নামানে সামাজিক দূৰত্ব পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ আশংকা ৰাজ্যত কৰোনাৰ সৰ্বগ্ৰাহী ৰূপ পুনৰ আক্ৰান্ত 2,739 জন 1,35,805 জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা মৃত্যু হৈছে 414 জনৰ ৰাজ্যৰ চিকিৎসালয়ত নাই আইচিইউ ৰাজ্যত কৰোনা মহামাৰীয়ে সৰ্বগ্ৰাহী ৰূপ ধাৰণ কৰাৰ পাছতো সজাগ হোৱা নাই জনতা বহুতে পৰিধানেই নকৰে মাস্ক নামানে সামাজিক দূৰত্বৰ নিয়ম একাংশই থুতৰিত ওলমাই ৰাখে মাস্ক আন একাংশই আকৌ কাণত মাস্ক আৰিয়েই ঘূৰি ফুৰে ৰাজহুৱা স্থানত ইফালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা ৰাজ্যৰ চিকিৎসালয়ত নাই আইচিইউ এতিয়া যিসকল পেচেণ্ট আহিছে তেওঁলোকক মেক্সিমাম আইচিইউৰ প্ৰয়োজন হৈছে আৰু অক্সিজেনৰ প্ৰয়োজন হৈছে ডিব্ৰুগড় মেডিকেল কলেজত আইচিইউৰ অসুবিধাৰ কাৰণে আমি যিমান আইচিইউ আছিল নতুনকৈ আমি আইচিইউ বনালোঁ সেই গোটেইখিনি অকুপাই হোৱাৰ পিছতো প্ৰায় 20-25 জন পেচেণ্ট প্ৰতিদিনে আইচিইউৰ অভাৱত তেওঁলোকে বহুতখিনি অসুবিধা পাই আছে GMCHত এতিয়ালৈকে আইচিইউৰ অভাৱ অনুভৱ কৰা হোৱা নাই কিন্তু যিমানখিনি আছিলে এই ধৰণে যদি চলি থাকে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত আইচিইউৰ অভাৱ আমি প্ৰত্যক্ষ কৰিম ইয়াৰ পিছতো ভয় খোৱা নাই জনতাই ইফালে মাস্ক পৰিধান নকৰা সকলৰ বিৰুদ্ধে কঠোৰ ৰঙীয়া আৰক্ষীয়ে বিহিছে জৰিমনা এয়া চাওক ৰঙীয়াৰ পৰিৱেশ মাস্ক নিপিন্ধা সকলৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ অভিযান গাত কথা নলগা এইজন যুৱকে মটৰচাইকেল এৰি কৰিছে পলায়ন সংঘটিত হয় দুৰ্ঘটনা মাস্ক পৰিধান নকৰা যুৱকজনক লৈ যোৱা হয় আৰক্ষী থানালৈ তেওঁলোকক এটা শিক্ষা দিছোঁ এটা আহ্বান জনাইছোঁ যে মাস্কখন ব্যৱহাৰ কৰক এখন মাস্কৰ দাম 10 পৰা খুব বেছি 50 টকা তেওঁলোকে এখন মাস্ক কিনি ল'ব পাৰে কিন্তু নিকিনি চৰকাৰী ৰুলক তেওঁলোকে অৱজ্ঞা কৰে সেইবাবে তেওঁলোকক 500 টকাকৈ জৰিমনা বিহা হৈছে তেওঁলোকে এটা উচিত শিক্ষা পাওক দৈনিক কৰা হৈছে আজি যদি ইয়াত কৈছোঁ কালিলৈ বেলেগত কৰিম পৰহিলৈ বেলেগত কৰিম তেনেকুৱা ব্যৱস্থা আমি লৈ আছোঁ ৰাজ্যৰ প্ৰতিখন চহৰ প্ৰতিটো অঞ্চলতে একেই দায়িত্বহীন পৰিৱেশ অথচ দৈনিক ৰাজ্যত মৃত্যু ঘটিছে কৰোনা আক্ৰান্তৰ বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা
প্ৰশ্ন হৈছে কেতিয়া কালৈ চেতনা আহিব এছাম দায়িত্বহীন লোকৰ। ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। বিধায়ক আমিনুল হক লস্কৰৰ মুখত কংগ্ৰেছ AIUDF মিত্ৰতাৰ প্ৰসংগ। এসময়ৰ শত্ৰু আজি মিত্ৰ হোৱা ঘটনাক নিৰ্লজ্জ আখ্যা ৰাজ্যৰ একমাত্ৰ সংখ্যালঘু BJP বিধায়কজনৰ। বিজেপি বিধায়ক আমিনুল হক লস্কৰৰ মস্কৰা, তৰুণ গগৈ নীলাজ, লাজ নাই বদৰুদ্দিন আজমলৰো। হুইজ বদৰুদ্দিন কৈ এতিয়া দুবাৰ চৰকাৰ হৈছিলে কংগ্ৰেছৰ। এই কংগ্ৰেছে লাজ থকা দৰকাৰ আছিল আৰু AIDFৰ লাজ থকা দৰকাৰ আছিল। কংগ্ৰেছ AIDF মিত্ৰতাক লৈ মুখ খুলিলে বিজেপিৰ একমাত্ৰ সংখ্যালঘু বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে। ঠাট্টাৰ সুৰত বিজেপি বিধায়কগৰাকীয়ে ক'লে 21ৰ নিৰ্বাচনত হাৰিব তৰুণ গগৈ, মুখ ঠেকেচা খাব অজন্তা নেওগে, দুৰ্গা ভূমিজ, ৰূপজ্যোতি কুৰ্মীৰ দৰে নেতাই হেৰুৱাব আসন। 3বাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ হাৰিব, 3বাৰৰ মন্ত্ৰী অজন্তা নেওগে মানে গোলাঘাট হাৰিব, আপোনাৰ দুৰ্গা ভূমিজ হাৰিব, আপোনাৰ ৰূপজ্যোতি কুৰ্মী হাৰিব। নিৰ্বাচনলৈ কেইবামাহো বাকী থাকোঁতেই ফলাফল জনাই দিলে বিজেপিৰ সংখ্যালঘু বিধায়কগৰাকীয়ে। এসময়ত হুইজ বদৰুদ্দিন বুলি কোৱা তৰুণ গগৈয়ে আজমলৰ সৈতে হাত মিলোৱাৰ বাবে উজনিত হেনো নিশ্চিহ্ন হ'ব কংগ্ৰেছ। 24ৰ পৰা 20লৈ নামিব কংগ্ৰেছৰ আসন। AIUDFৰ আসন 13ৰ পৰা বৃদ্ধি হ'ব 15খনলৈ। আখৰে আখৰে ফলিয়াব হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। 100খন আসনেৰে বিজেপিয়ে গঠন কৰিব চৰকাৰ। বিত্তমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা কৈছিলে সিহঁতৰ যিটো প্ৰেডিক্ট কৰে এইটো 100% হয়। কংগ্ৰেছৰ আপাৰ আছাম নিশ্চিন্ন হৈ যাব। আমি 100টা সিট লৈ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ 2021ৰ চৰকাৰ গঠন হ'ব। আমাৰ কাৰণে ভাল। কংগ্ৰেছ নিশ্চিন্ন হৈ যাব। AIDF হয়তো এতিয়া 12টা আছে, 15টা হ'ব। AIUDFৰ ইতিহাস ব্যাখ্যা কৰি তাচ্ছিল্য আমিনুল হক লস্কৰৰ। বিজেপিক বিৰোধিতা কৰিবলৈ গঠন হোৱা নাছিল AIUDF। কংগ্ৰেছৰে বিৰোধিতাৰ বাবেহে আজমলে গঠন কৰিছিল দল। সেই দুয়ো দল এতিয়া একেলগ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ ওলোৱা কাণ্ডক নিৰ্লজ্জ আখ্যা আমিনুল হক লস্কৰৰ। তৰুণ গগৈ আৰু বদৰুদ্দিনক নীলাজ আখ্যা দি আমিনুলে ক'লে দুয়ো দলৰ মিত্ৰতাই সোণত সুৱগা চৰাব বিজেপিৰ। AIDF আর কংগ্রেস যদি এলায়েন্স হয় আমার কারণে সোনায় সোহাগা হব। হুইজ বদরুদ্দিন কৈ এতিয়া দুবাৰ চৰকাৰ হৈছিলে কংগ্ৰেছৰ। এই কংগ্ৰেছে লাজ থকা দৰকাৰ আছিল আৰু AIDFৰ লাজ থকা দৰকাৰ আছিল। কিন্তু AIDFে বিজেপিৰ বিৰোধিতা কৰি AIDF দল গঠন কৰা নাই। AIDF দল গঠন কৰিছে কংগ্ৰেছৰ বিৰোধিতা কৰি। আমিনুলৰ মতে এটা মুদ্ৰাৰ ইপিটি সিপিটি কংগ্ৰেছ আৰু AIDF। তাৰে এটা দল দুৰ্নীতিগ্ৰস্ত, আনটো সাম্প্ৰদায়িক। মানুহে গম পাই যাব যে কংগ্ৰেছ আর AIDF একটু শিক্ষিত অপিট দুইটাই করাপশন পার্টি, একটা করাপ্টেড দল, এটা সাম্প্রদায়িক দল। এতিয়া প্ৰশ্ন হয় আমিনুল হক লস্কৰৰ মতে AIUDF যদি সাম্প্ৰদায়িক তেন্তে বিজেপি কি? শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। পকী দলং, পকী পথ নিৰ্মাণ কৰি অসমৰ ভূমি দখল নগা দুৰ্বৃত্তৰ। যোৰহাট জিলা প্ৰশাসনে এলাগী কৰা মৰিয়নীত এতিয়া আগ্ৰাসী নগা দুৰ্বৃত্তই পাতিছে চাহ বাগিচা, ৰবৰৰ বাগিচা। নগাৰ আগ্ৰাসনত এতিয়া আতংকিত হৈ পৰিছে সীমান্তৰ অসমীয়া। সীমান্তত নগাৰ আগ্ৰাসন কোনো নতুন কথা নহয়। এইবাৰ নগাই অসমৰ মাটিত কৰিছে ৰবৰ খেতি, গঢ়ি তুলিছে চাহ বাগিচা, নিৰ্মাণ কৰিছে পকী পথ আৰু দলং। তাৰ পাছতো নিৰ্বিকাৰ অসম চৰকাৰ। এই দৃশ্য অসম নাগালেণ্ড সীমান্তৰ মৰিয়নীৰ তিৰুশিল সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি নিজৰ দখললৈ দিছে নগা দুৰ্বৃত্তই। আগ্ৰাসী নগাৰ কাণ্ড দেখি আতংকিত হৈ পৰিছে সীমান্তবাসী। ইয়াৰ বিপৰীতে নিমাতে আছে যোৰহাট জিলা প্ৰশাসন তথা অসম চৰকাৰ। সীমান্তবাসী অসমীয়াৰ প্ৰতি অসম চৰকাৰৰ চৰম অৱহেলা কৰাৰ অভিযোগ ৰাইজৰ।
এতিয়া দেখিছে আমাৰ গাঁওখনটো একদম মানে নগাৰ কিনাৰতে আছোঁ, নগাৰ ঘৰ কিনাৰতে মানে খেতি কৰি গুচি যায় আৰু চৰকাৰে এনেকুৱা আগৰ পৰা যদি চালে তেতিয়াহ'লে হয়তো আজি এই ব্যৱসায় নহ'লেহেঁতেন। মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত 1955 চনতে কুষ্ঠ ৰোগীৰ বাবে স্থাপিত ৰজাবাৰী গাঁও এতিয়া নগাৰ দখলত। ৰজাবাৰীত নগাই স্থাপন কৰিছে চাহৰ লগতে ৰবৰৰ বাগিচা। ৰজাবাৰীক নগাই নাম দিলে ইয়াচাং চি বস্তি। তাতে ক্ষান্ত হোৱা নাই আগ্ৰাসী নগা দুৰ্বৃত্ত। দিনে নিশাই নগাই সম্প্ৰসাৰণ কৰিছে ইয়াচাং বস্তিৰ সীমা। ইয়াচাং বি আৰু ইয়াচাং ই বস্তি স্থাপনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে নগা দুৰ্বৃত্তই। পকী পথৰ লগতে পকী দলং সাজি নগাই পূৰ্ণগতিত চলাইছে দখলদাৰী। ইয়াৰ বিপৰীতে নিমাতে আছে যোৰহাট জিলা প্ৰশাসন। সীমান্ত যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ দিশত একো নকৰাৰ বিপৰীতে পকী পথ আৰু দলং সজা নগাৰ কাণ্ডত এতিয়া আতংকিত ৰজাবাৰী গাঁৱৰ বাসিন্দা। আমিতো দেখি আছোঁ নগাই যেনেকুৱাকৈ কাম কৰে, কিন্তু নাগালেণ্ড চৰকাৰেও তেনেকুৱা মানে জোৰ দিয়ে যে ৰাস্তা পদূলি বেয়া হ'লে, দলং বেয়া হ'লে তাহাঁতি মানে নগাই আহি নিজে ঘৰে ঘৰে আহি পিনি কাম কৰে, চৰকাৰো আহি পিনি চাই সাহাৰ্যও দিয়ে। কিন্তু আমাৰ হ'লে আমাৰ আজিলৈকে আমি এনেকুৱা চৰকাৰৰ ফালৰ পৰা কোনো সুবিধা পোৱা নাই। সীমান্ত উন্নয়নৰ প্ৰতি অসম চৰকাৰৰ মাহিয়াৰ দৃষ্টিৰ বাবেই এনে আগ্ৰাসী ৰূপ ল'ব পাৰিছে নগা দুৰ্বৃত্তই, যাৰ পৰিণতিত এতিয়া ঘৰতে অঘৰী হৈছে মৰিয়নিৰ ৰজাবাৰী গাঁৱৰ শ পৰিয়াল। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আকৌ সামাজিকভাৱে বৰ্জনৰ ঘটনা। কুকুৰা পাম খোলাৰ বাবে ৰাইজে এঘৰীয়া কৰিলে 3টিকৈ পৰিয়ালক। সমৰ্থন কৰা 10টাকৈ পৰিয়ালকো একাষৰীয়া কৰিছে সমাজৰ পৰা। এইবাৰ ঘটনাৰ স্থান হৈছে টিয়কৰ মৰিজাতি দগাঁও। আকৌ সামাজিকভাৱে বৰ্জনৰ ঘটনা। কুকুৰা পাম খোলাৰ বাবে ৰাইজে এঘৰীয়া কৰিলে 3 পৰিয়ালক। সমৰ্থন কৰা 10টাকৈ পৰিয়ালকো একাষৰীয়া কৰিলে সমাজৰ পৰা। জন্মাষ্টমীৰ নাম প্ৰসংগ কৰিবলৈ খুলি নিদিলে মণিকূটৰ তলা। হয়, এইবাৰ ঘটনাৰ স্থান টিয়কৰ মৰিজাতি দগাঁও। লকডাউনে জুৰুলা কৰা ৰাজপল শৰ্মা বৰদলৈ নামৰ এইজন যুৱকে ঘৰতেই নিৰ্মাণ কৰিছিল ব্যৱসায়িক ভিত্তিত এইখন থলুৱা কুকুৰাৰ পাম। লক্ষ্য আছিল নিজৰ লগতে আন 10জনকো স্বাৱলম্বী কৰা, আৰু সেয়াই যেন ঘোৰ অপৰাধ। ব্ৰাহ্মণ সমাজত গ্ৰাহ্য নহয় কুকুৰা পালন। সমাজৰ ৰীতি নীতিত আঘাত হানি ঘৰৰ চৌহদত কুকুৰা পোহাৰ বাবে এঘৰীয়া কৰাৰ অভিযোগ তুলিছে ৰাজপল শৰ্মা নামৰ এইজন যুৱকে। কি কয় শুনক তেওঁৰ মুখেৰে। ফাৰ্ম খুলিবলৈ ল'লোঁ। ফাৰ্ম খুলিবলৈ লোৱাৰ পাছত ভাবিলোঁ স্বাৱলম্বীৰ কাৰণে মই বোলো 10জন নিবনুৱাকো সংস্থাপন দিব পাৰিম। কিন্তু ৰাইজে মোৰ এনেকুৱা কৰিলে, এঘৰীয়া কৰিলে, দেউতাক যি টি কথা কৈ মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলালে। কুকুৰা পুহিছে, বেলেগ কাম নাই নি? তাৰপৰা গণক মানুহে কুকুৰা পুহিব লাগে নি? তাৰপৰা কৈ উপলিঙা, কোনো দোকানত গ'লে উপলিঙা, ওলাই গ'লে উপলিঙা, মানে আমাৰ অৱস্থা বেয়া কৰি দিছে। এতিয়া এজন বয়সস্থ মানুহ, কিন্তু নামঘৰলৈ যাবলৈ নিদিয়ে। মনটো যায়েই তেওঁ নামঘৰলৈ যাব, কিন্তু তেওঁক যাবলৈ নিদিয়ে, নামঘৰত সোমাবলৈ নিদিয়ে। একেই পৰিস্থিতিৰ সন্মুখীন হ'ল বিদ্যুৎ শৰ্মা নামৰ যুৱকজনো। যুৱকজনৰ পিতৃ তথা অৱসৰপ্ৰাপ্ত শিক্ষক আনন্দ শৰ্মাই ক'লে, ব্ৰইলাৰ ফাৰ্ম খোলাৰ বাবেই এঘৰীয়া। BA পাছ কৰিলে, ডিজেল মেকানিক পাছ কৰিলে, চাকৰি নাপায়, তোমাৰ এতিয়া সেইখন খুলি লৈছে। এতিয়া কি হৈছে, সমস্যাটো কি হৈছে? সমস্যা ৰাইজে বাদ দিছে। আকৌ মোৰ ব্ৰইলাৰ পোহাৰ কাৰণে নামঘৰৰ পৰা চান্দা ঘূৰাই দিলে। শংকৰ মাধৱদেৱৰ তিথি প্ৰথম ঘূৰাই দিলে। কেৱল সিমানেই নহয়, স্বনিয়োজন আঁচনিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা যুৱকক সমৰ্থন কৰা গাঁওখনৰ 10টাকৈ পৰিয়ালৰ লগতে খোৱা লোৱা বন্ধ কৰা বুলি অভিযোগ তোলে। সমাজে এঘৰীয়া কৰা 10টা পৰিয়ালে গাঁৱৰ নামঘৰত জন্মাষ্টমীৰ আয়োজন কৰিছিল যদিও তলা খুলি নিদিলে মণিকূটৰ দুৱাৰৰ, যাক লৈ তেওঁলোক হৈ পৰিছে মৰ্মাহত। ব্ৰইলাৰ ফাৰ্ম বহাৰ কাৰণে 3 ঘৰ মানুহক প্ৰথম বৰ্জন কৰিছে। আমি এইটো পক্ষপাতি নহয়। যিটো সময়ত চৰকাৰৰ এই আঁচনি অন্তৰ্ভুক্ত কৰি চৰকাৰে তেওঁলোকক দান অনুদান দিছে, যিটো সময়ত COVID-19 সকলোকে ভাৰাক্ৰান্ত কৰি গৈছে, এনে সময়ত এই ব্যৱস্থাটো আচলতে আমাৰ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে।
কাৰণ এইকাৰণেই আমি গ্ৰহণযোগ্য বুলি ক'বলৈ বিচৰা নাই তেওঁলোকৰ নিজৰ আচলতে কি হৈছে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা বহুত পিছ পৰি গৈছে আৰু বৰ্তমান তেওঁলোকৰ কি হৈছে খাবলৈও ভাত নোহোৱা এটা অৱস্থাৰ সৃষ্টি হৈছে তেনেস্থলত তেওঁলোকে নিশ্চয় কৰ্মব্যৱস্থাৰ যোগেদিয়ে জীয়াই থাকিব লাগিব সমাজ বিচ্ছিন্ন কৰা আমাৰ কাম্য নহয় কিন্তু কিয় সংঘটিত হৈছে ইটোৰ পিছত সিটো এনে ঘটনা কৰ্ম অবিহনে ধৰ্ম জানো সম্ভৱ অৱশ্যে আজি দিনৰ ভাগত অভিযোগকাৰীৰ অভিযোগ নস্যাৎ কৰিছে গাঁওবাসীয়ে ৰাইজে জনোৱা মতে তেওঁলোকক এঘৰীয়া কৰাৰ কথা ৰাইজে লিখিতভাৱে অৱগত কৰা নাই এই বিষয়টোত নামঘৰৰ পুঁজি খেলিমেলিৰ দৰে এক বিষয় জড়িত হৈ আছে বুলিহে ক'ব খোজে গাঁওবাসীয়ে টিয়কৰ পৰা দিগন্ত হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট সময় এটা চমু বাণিজ্যিক বিৰতিৰ চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয় আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম